পৰৱৰ্তী খবৰলৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সন্দৰ্ভত নগাঁও জিলা আয়ুক্তৰ বিশেষ নিৰ্দেশনা নগাঁৱত জাৰি কৰা হৈছে 144 ধাৰা 26 এপ্ৰিলত অনুষ্ঠিত হ'ব লগা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা 144 ধাৰাৰ অধীনত জিলাখনত জাৰি কৰা হৈছে কেতবোৰ নিষেধাজ্ঞা এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সন্দৰ্ভত নগাঁও জিলা আয়ুক্তৰ বিশেষ নিৰ্দেশনা নগাঁৱত জাৰি কৰা হৈছে 144 ধাৰা 26 এপ্ৰিলত অনুষ্ঠিত হ'ব লগা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা 144 ধাৰাৰ অধীনত জিলাখনত জাৰি কেতবোৰ নিষেধাজ্ঞা ৰাজহুৱা স্থানত সমাবেত হ'ব নোৱাৰিব 5 জনতকৈ অধিক লোক কোনো ধৰণৰ শোভাযাত্ৰা স্লোগান ইত্যাদি কাৰ্যত জাৰি কৰা হৈছে নিষেধাজ্ঞা সক্ৰিয় ৰাজনৈতিক বক্তৃতা ৰাজনৈতিক স্লোগান আদি কাৰ্যসমূহত নিষেধাজ্ঞা আৰু আমি যেহেতু জনাইছো যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ মাজত মাথো আৰু এটা দিন বাকি থকা দেখিবলৈ পোৱা গৈছে আৰু আজি দ্বিতীয় পৰ্যায়ৰ যি নিৰ্বাচনী প্ৰচাৰ আছে সেই নিৰ্বাচনী প্ৰচাৰ আজি অন্ত পৰিব সন্ধিয়া 5 বজাৰ লগে লগে দ্বিতীয় পৰ্যায়ৰ যি নিৰ্বাচনী আছে সেই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনীসমূহ সমাপ্ত পৰিব আৰু ইয়াৰ লগে লগে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সন্দৰ্ভত নগাঁও জিলা আয়ুক্তৰ বিশেষ নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে যেহেতু এবাৰ অসমত 3টা পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে প্ৰথম পৰ্যায়ৰ 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰা হ'ল আৰু 26 এপ্ৰিলত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু মুঠ 5টা লোকসভা সমষ্টি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেই 5টা সমষ্টি হৈছে কৰিমগঞ্জ শিলচৰ দৰং উদালগুৰি ডিফু আৰু নগাঁও মুঠ এই 5টা লোকসভা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনসমূহ অনুষ্ঠিত হ'ব আৰু আগন্তুক দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ নগাঁও জিলা আয়ুক্তই জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা আৰু ইতিমধ্যে নগাঁৱত জাৰি কৰা হৈছে 144 ধাৰা লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় বা কোনো অশান্তপূৰ্ণ পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলা আয়ুক্তে এই বিশেষ নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে নগাঁৱত জাৰি কৰা হৈছে 144 ধাৰা আৰু 26 এপ্ৰিলত হ'ব লগা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে জাৰি কৰা হৈছে নিৰ্দেশনা যেহেতু দ্বিতীয় পৰ্যায়ৰ যি নিৰ্বাচন আছে সেই নগাঁও দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই 44 ধাৰাৰ অধীনত জিলাখনত জাৰি কৰা হৈছে কেতবোৰ বিশেষ নিষেধাজ্ঞা অৰ্থাৎ এই 144 ধাৰা চলি থকাৰ সময়ত জিলাখনৰ কেতবোৰ বিশেষ নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু সেইসমূহ কাম কোনো ধৰণৰ কোনো লোকে বা কোনো ৰাজনৈতিক দলসমূহে কৰিব নোৱাৰিব আৰু এই 144 ধাৰা চলি থকাৰ সময়তে যদি এই নিষেধাজ্ঞাবোৰ তেওঁলোকে কৰা দেখিবলৈ যদি এই নিষেধাজ্ঞাসমূহ তেওঁলোকে যদি পালন কৰা দেখিবলৈ পোৱা যায় অৰ্থাৎ এই যিবোৰ বিষয়ত প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছে সেই নিষেধাজ্ঞা তেওঁলোকে যদি ভংগ কৰে তেতিয়া সেই ব্যক্তিগৰাকীৰ ওপৰত বা নতুবা সেই ৰাজনৈতিক দলটোৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে তেওঁলোকে তথ্য সদৰি কৰিছে আৰু ৰাজহুৱা স্থানত সমাবেত হ'ব নোৱাৰিব 5 জনতকৈ অধিক লোক অৰ্থাৎ যিসমূহ ৰাজহুৱা স্থান আছে সেই ৰাজহুৱা স্থানসমূহত 5 জনতকৈ অধিক লোক সমাবেত হ'ব নোৱাৰিব আৰু লগতে শোভাযাত্ৰা স্লোগান ইত্যাদি কাৰ্যত জাৰি কৰা হৈছে নিষেধাজ্ঞা অৰ্থাৎ যিসমূহ স্লোগান আছে যিহেতু বৰ্তমান নিৰ্বাচনী বতৰ বিভিন্ন ধৰণৰ স্লোগান বা শোভাযাত্ৰা ওলোৱা দেখিবলৈ পোৱা যায় আৰু সেয়েহে নগাঁৱত যিহেতু 144 ধাৰা জাৰি কৰা হৈছে আৰু 144 ধাৰাৰ সময়ত কোনো ধৰণৰ শোভাযাত্ৰা আৰু স্লোগান ইত্যাদি কাৰ্যত নিষেধাজ্ঞা ইতিমধ্যে আৰোপ কৰা দেখিবলৈ পোৱা গৈছে তদুপৰি শোভাযাত্ৰা ৰাজহুৱা সভা মাৰণাস্ত্ৰ তথা বিস্ফোৰক সামগ্ৰী লৈ যাত্ৰা প্ৰতিকৃতি দাহ ইত্যাদি কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰিছে ইতিমধ্যে নগাঁও জিলা আয়ুক্তই আৰু সক্ৰিয় ৰাজনৈতিক বক্তৃতা ৰাজনৈতিক স্লোগান ৰাজনৈতিক বেনাৰ পোষ্টাৰ তথা ৰাজনৈতিক সভা ইত্যাদি অনুষ্ঠানত এইসমূহ বস্তুৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা দেখিবলৈ পোৱা গৈছে তদুপৰি ভোটদান প্ৰক্ৰিয়াৰ বাবে ধাৰ্য কৰা অন্তিম সময়ৰ 48 ঘণ্টাৰ ভিতৰত কোনো ধৰণৰ ৰাজনৈতিক কাৰ্যকলাপ ইত্যাদি কৰাৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে অৰ্থাৎ এই 48 ঘণ্টা সময়ছোৱালৈকে কোনো ধৰণৰ ৰাজনৈতিক কামো তেওঁলোকে ৰাজনৈতিক দলসমূহে কৰিব নোৱাৰিব যিসমূহ নিৰ্বাচন সন্দৰ্ভত যিসমূহ কাম কাজ আছে সেই কাম কাজো সেই 144 ধাৰা চলি থকাৰ সময়ত তেওঁলোকে কৰিব নোৱাৰিব অন্যথা তেওঁলোকে যদি নিষেধাজ্ঞা যদি ভংগ কৰে তেতিয়া সেই দলটোৰ ওপৰত অন্যথা সেই ব্যক্তিগৰাকীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে তথ্য সদৰি কৰিছে নগাঁও জিলা আয়ুক্তই আৰু এই আদেশ উলংঘা কৰাৰ লোকৰ বিৰুদ্ধে আইন অনুসৰি শাস্তিমূলক ব্যৱস্থা লোৱা হ'ব বুলিও ইতিমধ্যে আদেশত স্পষ্টভাৱে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি পুনৰ জনাইছোঁ যে সমাগত দেশৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ তৎপৰতা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক দলসমূহৰ মাজত আৰু ইতিমধ্যে সষ্টম হৈ পৰিছে জিলা প্ৰশাসনৰ যিহেতু মাজত মাথৰ এটা দিন বাকী আছে আৰু 26 এপ্ৰিলৰ পুৱাৰ পৰাই ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ আৰু ইতিমধ্যে অসমৰ 5টা লোকসভা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেই 5টা
লোকসভা সমষ্টিতে ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে আৰু তাৰ সমান্তৰালকৈ নগাঁৱত 144 ধাৰা জাৰি কৰা হৈছে আৰু 144 ধাৰা সময়ত সমগ্ৰ 48 ঘণ্টা এক বিশেষ কামসমূহৰ ওপৰত ভিত্তি কৰি নিষেধাজ্ঞা আৰোপ কৰা দেখিবলৈ পোৱা গৈছে নিষেধাজ্ঞা আৰোপ কৰিছে নগাঁও জিলা আয়ুক্তই কোনো ৰাজহুৱা স্থানত সমাবেত হ'ব নোৱাৰিব 5 জনতকৈ অধিক লোক কোনো ধৰণৰ শোভাযাত্ৰা শ্লোগান ইত্যাদি কাৰ্যসমূহৰ পৰাও বিৰত থাকিবলৈ ইতিমধ্যে আহ্বান জনাইছে নগাঁও জিলা আয়ুক্তই